এটা সঁচাকৈ মই ডাঙৰ সমস্যাত পৰিছোঁ প্ৰায় 4 মাহমান হ'ল আৰু মই নিজাববীয়াকৈ বহুত বেছি ট্ৰাই কৰিলোঁ, বহুতকে সুধিলোঁ। এই সমস্যাটো মই সমাধান কৰিব পৰা নাই। বহুতে কৈছে এই সমস্যাটোৰ কোনো ধৰণৰ সমাধান বা চলিউশ্যন নাই। আৰু মই জানো বা হয়তো বহুতেই জানে বা আৰু এই কথাষাৰ হয়ও যে প্ৰত্যেকটো সমস্যাৰে সমাধান ক'ৰবাত নহয় ক'ৰবাত এটা থাকে। কথাটো হ'ল এজন কণ্টেণ্ট ক্ৰিয়েটৰ বা এজন ভিডিঅ' ক্ৰিয়েটৰ অৰ্থাৎ যিসকলে ভিডিঅ' প্ৰস্তুত কৰে তেওঁৰ বাবে ছাবস্ক্ৰাইবাৰ বা ফলোৱাৰ্ছখিনি বহুত বেছি ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ হয়, যিসকলে মনৰ পৰা বিচাৰে। ঠিক সেইদৰে মই ইউটিউবৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ সমস্যা পোৱা নাই। 1 লাখৰ ঘৰৰ চোঁ অৱস্থাত আছেহি ছাবস্ক্ৰাইবাৰ, ইউটিউবটো বাদ দিছোঁ। কিন্তু এতিয়া মোৰ ইনষ্টাগ্ৰামত যথেষ্ট সমস্যা হৈ আছে। প্ৰায় 15,000 ফলোৱাৰ্ছ আছিল, কিন্তু এতিয়া মোৰ ইনষ্টাগ্ৰামত আছেগৈ প্ৰায় 9,000 মান। ডেইলি 100, 150, 200, 300 তেনেকৈ বাঢ়ি থাকে, কিন্তু মোৰ একাউণ্টত দেখুৱাই আছে 9,000 মান ফলোৱাৰ্ছ। আৰু হয়তো এতিয়া বহুতে ভাবিব, বহুতে ক'ব যে তোক আনফল' কৰিছে বাবেই তোৰ ফলোৱাৰ্ছবোৰ কমি গৈছে। আচলতে তেনেকুৱা নহয়, মোক আনফল' কৰা নাই। হয় মানিছোঁ, এজন দুজন বা 100জনে কৰিছে, কিন্তু ইমান হাজাৰ হাজাৰ কেনেকৈ আনফল' কৰিব, এইটো কেতিয়াও সম্ভৱ নহয়। আৰু এটা টেকনিকেল প্ৰব্লেম হয়, যে টেকনিকেল প্ৰব্লেমটোৰ কাৰণে হয়তো মোৰ ফলোৱাৰ্ছৰ ক্ষেত্ৰত সমস্যা মই দেখিবলৈ পাইছোঁ, য'ত নেকি 15,000 পৰা গৈ এতিয়া 9,000 আছেগৈ। আৰু যিজন ব্যক্তিয়ে জানে এই সমস্যাটো সমাধান কৰিব, মই তেওঁক পেইড কৰিবলৈও প্ৰস্তুত আছোঁ। খালি মোক সমস্যাটো সমাধান কৰিব লাগে, যি ফলোৱাৰ্ছৰ প্ৰব্লেম হৈ আছে। ধন্যবাদ।